অন্য বছৰৰ দৰে এইবাৰ মই নিজৰ মৰাণস্থ বাসগৃহতে এটি মেজি স্থানীয় বন্ধুসকলৰ মোৰ ৱাৰ্ডৰ ৰাইজৰ লগত একত্ৰিত হৈ মেজি জ্বলাইছোঁ। আৰু মই আশা ৰাখিছোঁ এনেকুৱা মেজি জুয়ে আমাৰ সমাজত থকা অসূয়া অপ্ৰীতি দ্বন্দ্ব খেয়াল নাইকিয়া কৰক, শক্তি দিয়ক, সকলোকে সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনক। আমি সকলোৱে মিলি এখন সমাজ সুন্দৰকৈ গঢ়িব লাগে। এয়া ভোগালীৰ বাৰ্তা। ভোগালীত আমি ভোগৰে উপচাই তুলিব লাগে। কাৰো ঘৰত অভাৱ নহওক, কোনো মানুহ লঘোণত থাকিব নালাগে। এনেকুৱা ধৰণৰ কথাবিলাক আমি সকলোৱে ৰং ৰহস্যৰ মাজেদি আজি দিনজোৰা কাৰ্যসূচী, ক'ৰবাত খেলা ধূলা, ক'ৰবাত মানুহৰ আইনাম দিহানাম, এনেকুৱাও বহুত দিনজোৰা কাৰ্যসূচী আছে মোৰ। মই নিজেই এতিয়া বাসগৃহত এই মেজি জ্বলোৱাৰ পাছতেই মই নিজেই সমষ্টিত বিভিন্ন ধৰণৰ আমন্ত্ৰণ আছে, তালৈ যাম। সকলোকে ভোগালীৰ ওলগ জনালোঁ। আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে জনপ্ৰিয় চেনেলৰ পৰিয়ালবৰ্গৰ লগতে আপোনালোকৰ পৰিয়াল, আপোনাৰ চেনেলৰ পৰিয়াল আৰু অসমবাসীক যাতে শান্তিৰে থাকক, সুখেৰে থাকক, তেওঁলোকৰ মনৰ আশা পূৰণ হওক, মই তাকে অগ্নি দেৱতাক সাক্ষী কৰি আমি আজি এই আশা প্ৰকাশ কৰিছোঁ। ভোগালীৰ যি বাৰ্তা, ভোগালীৰ যি সম্প্ৰীতিৰ বান্ধোন, ই আমাৰ মাজত অধিক কটকটীয়া কৰক, তাকেই ভোগালীৰ আজিৰ দিনটোৰ সংকল্প আছে। শদিয়া জনপ্ৰিয় কণ্ঠশিল্পী, তেখেত তেজস্বী, তেওঁৰ যি দেশপ্ৰেমমূলক গীতেৰে গোটেই অসমীয়া ৰাইজক মুগ্ধ কৰিছিল। আমি মৰ্মাহত হৈছোঁ তেখেতৰ অকাল বিয়োগত। আমি এজন ভাল দেশপ্ৰেমিক, ভাল সংগীত হেৰুৱালোঁ। আজিৰ এই উৰুকা নিশাত তেখেতৰ আত্মাৰ সদগতি, পৰিয়ালবৰ্গলৈ, শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যি ত্যাগ স্বীকাৰ এইখন সমাজৰ কাৰণে কৰি থৈ গ'ল, এইখিনিক যাতে আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ, সেই কথা আজি এই মুহূৰ্তত আমি প্ৰতিজন অসমীয়াই মনত তোলা উচিত। মাঘৰ পৰম্পৰাগত প্ৰথা অনুসৰি অন্য বছৰৰ দৰে এইবাৰ মই নিজৰ মৰাণস্থ বাসগৃহতে এটি মেজি স্থানীয় বন্ধুসকলৰ মোৰ ৱাৰ্ডৰ ৰাইজৰ লগত একত্ৰিত হৈ মেজি জ্বলাইছোঁ। আৰু মই আশা ৰাখিছোঁ এনেকুৱা মেজি জুয়ে আমাৰ সমাজত থকা অসূয়া অপ্ৰীতি দ্বন্দ্ব খেয়াল নাইকিয়া কৰক, শক্তি দিয়ক, সকলোকে সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনক। আমি সকলোৱে মিলি এখন সমাজ সুন্দৰকৈ গঢ়িব লাগে। এয়া ভোগালীৰ বাৰ্তা। ভোগালীত আমি ভোগৰে উপচাই তুলিব লাগে। কাৰো ঘৰত অভাৱ নহওক, কোনো মানুহ লঘোণত থাকিব নালাগে। এনেকুৱা ধৰণৰ কথাবিলাক আমি সকলোৱে ৰং ৰহস্যৰ মাজেদি আজি দিনজোৰা কাৰ্যসূচী, ক'ৰবাত খেলা ধূলা, ক'ৰবাত মানুহৰ আইনাম দিহানাম, এনেকুৱাও বহুত দিনজোৰা কাৰ্যসূচী আছে মোৰ। মই নিজেই এতিয়া বাসগৃহত এই মেজি জ্বলোৱাৰ পাছতেই মই নিজেই সমষ্টিত বিভিন্ন ধৰণৰ আমন্ত্ৰণ আছে, তালৈ যাম। সকলোকে ভোগালীৰ ওলগ জনালোঁ। আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে জনপ্ৰিয় চেনেলৰ পৰিয়ালবৰ্গৰ লগতে আপোনালোকৰ পৰিয়াল, আপোনাৰ চেনেলৰ পৰিয়াল আৰু অসমবাসীক যাতে শান্তিৰে থাকক, সুখেৰে থাকক, তেওঁলোকৰ মনৰ আশা পূৰণ হওক, মই তাকে অগ্নি দেৱতাক সাক্ষী কৰি আমি আজি এই আশা প্ৰকাশ কৰিছোঁ। ভোগালীৰ যি বাৰ্তা, ভোগালীৰ যি সম্প্ৰীতিৰ বান্ধোন, ই আমাৰ মাজত অধিক কটকটীয়া কৰক, তাকেই ভোগালীৰ আজিৰ দিনটোৰ সংকল্প আছে। শদিয়া জনপ্ৰিয় কণ্ঠশিল্পী, তেখেত তেজস্বী, তেওঁৰ যি দেশপ্ৰেমমূলক গীতেৰে গোটেই অসমীয়া ৰাইজক মুগ্ধ কৰিছিল। আমি মৰ্মাহত হৈছোঁ তেখেতৰ অকাল বিয়োগত। আমি এজন ভাল দেশপ্ৰেমিক, ভাল সংগীত হেৰুৱালোঁ। আজিৰ এই উৰুকা নিশাত তেখেতৰ আত্মাৰ সদগতি, পৰিয়ালবৰ্গলৈ, শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ যি ত্যাগ স্বীকাৰ এইখন সমাজৰ কাৰণে কৰি থৈ গ'ল, এইখিনিক যাতে আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ, সেই কথা আজি এই মুহূৰ্তত আমি প্ৰতিজন অসমীয়াই মনত তোলা উচিত। মাঘৰ পৰম্পৰাগত প্ৰথা অনুসৰি অন্য বছৰৰ দৰে এইবাৰ